আত্মসহায়ক মহিলাসকলে যদি 10,000 টকা পোৱা নাই তেন্তে 15 আগষ্টৰ আগতে কৰক এইখন কাম। যদি নকৰে তেন্তে লাভ নকৰিব 10,000 টকা। কি কৰিব লাগিব সবিশেষ জানক। প্ৰথমত আপুনি কি কৰিব, যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি aba.assam.gov.in এইখিনি লিখি সাৰ্চ কৰিলে যিটো ৱেবছাইট আহিব ৱেবছাইটত ক্লিক কৰিব লাগিব। চাব অমৃত বৃক্ষ আন্দোলন এনেকৈ আহিছে। অমৃত বৃক্ষ আন্দোলনৰ ৱেবছাইটত আহি এতিয়া আপোনালোকে কি কৰিব লাগিব মই দেখুৱাই আছোঁ সবিশেষ। এতিয়ালৈকে যদি ভিডিঅ'টো শ্বেয়াৰ কৰা নাই শ্বেয়াৰ এটা কৰি দিব আৰু যদি লাইক কৰা নাই লাইক এটা কৰি দিব। এতিয়া ৱেবছাইটত যে বাছাইটত 3 লাইনত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিলে এনেকৈ চাওক ইয়াতে বহুতকেইটা কেটেগৰী আছে। ইয়াৰ মাজত সেলফ হেল্প গ্ৰুপ লিখা আছে। দেখুৱাই আছোঁ চাওক, লক্ষ্য কৰিব পাৰি যে সেলফ হেল্প গ্ৰুপত ক্লিক কৰিব লাগিব। সেলফ হেল্প গ্ৰুপত যেতিয়া ক্লিক কৰি দিব এনেকৈ আহি যাব ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ। ইয়াতে প্ৰথম বেছিক ইনফৰমেশ্যন দিব লাগিব। সিলেক্ট যদি গাঁও অঞ্চলত বাস কৰিছে ৰুৰেল, নগৰ অঞ্চলত আৰবান। নেম অফ সেলফ হেল্প গ্ৰুপৰ নাম দিব লাগিব। সেলফ হেল্প গ্ৰুপৰ ID নাম্বাৰ, মোবাইল নাম্বাৰ, ফুল নেম, SHG গ্ৰুপৰ যিটো নাম আছে, ফাদাৰ নেম বা স্প'জ নেম আৰু যিটো জেণ্ডাৰ ফিমেল দিব। তাৰপিছত ডিষ্ট্ৰিক্ট পাই যাব, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। ব্লকৰ নাম পাই যাব, ব্লকৰ নাম চিলেক্ট কৰিব। গাঁও পঞ্চায়তৰ নাম, ভিলেজ লিখি দিব। ইয়াতে টাইপ কৰি আপুনি লিখি দিব আপোনাৰ গাঁৱৰ নাম, এড্ৰেছ, পোষ্ট অফিচ, পুলিচ ষ্টেচন, পিনক'ড, ফটো আইডেণ্টি কাৰ্ড, যিকোনো এখন নথি আপুনি চিলেক্ট কৰিব লাগিব। তাৰপিছত সেইটো আপুনি আপলোড কৰিব লাগিব। চ' এনেকৈ আপুনি এইখিনি কৰাৰ পিছত জাষ্ট জেনেৰেল OTP ক্লিক কৰি ছাবমিট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছতে কিন্তু ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হ'ব। তাৰপিছত আপুনি গছপুলি ৰোপণ কৰিব লাগিব। যি অমৃত বৃক্ষ আন্দোলন 2.0 কিন্তু আকৌ আৰম্ভ হৈ গৈছে আৰু এতিয়া গোটৰ মহিলাসকলে গছপুলি ৰোপণ কৰিব লাগিব, তাৰ বাবে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। চ' ৰেজিষ্ট্ৰেশ্যন যদি কৰা নাই অতি শীঘ্ৰে আপোনালোকে কৰি ৰাখক, কিয়নো 15 আগষ্টৰ ভিতৰতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি কৈছে যে তেওঁলোকৰ একাউণ্টত সোমাই পৰিব 10,000 টকা। মই পৰৱৰ্তী খবৰ জনাম যে কেতিয়া আপোনালোকক টকা দিব, যেতিয়া ঘোষণা কৰি দিব নিশ্চয় মই জনাই দিম। চ' আজিলৈ মানে ধন্যবাদ।